এটা হাঁহিয়ে সলনি কৰি দিলে জীৱন। ট্ৰাকৰ সহায়কৰ পৰা স্কুল ছাত্ৰলৈ অৰুণ কুমাৰৰ অবিশ্বাস কাহিনী। কেতিয়াবা জীৱন সলনি কৰিবলৈ বহুত ডাঙৰ সুযোগৰ প্ৰয়োজন নহয়। কেতিয়াবা এটা সৰু হাঁহি, এটা সৰু ভিডিঅ' আৰু এজন ভাল মানুহেই এখন মানুহৰ সম্পূৰ্ণ জীৱন সলনি কৰি দিব পাৰে। তেলেংগানাৰ এজন দৰিদ্ৰ পৰিয়ালৰ কিশোৰ অৰুণ কুমাৰৰ জীৱনো এনেদৰেই সলনি হৈছিল। এসময়ত যিজন ল'ৰাই পৰিয়ালক সহায় কৰিবলৈ ট্ৰাকত কাম কৰিবলগীয়া হৈছিল, সেই অৰুণেই এদিন এটা ভাইৰেল ভিডিঅ'ৰ জৰিয়তে সমগ্ৰ দেশৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। ইয়া কেৱল এটা ভাইৰেল ভিডিঅ'ৰ কাহিনী নহয়, ইয়া সংগ্ৰাম, হাঁহি, সুযোগ আৰু নতুন জীৱন লাভ কৰা এজন কিশোৰৰ কাহিনী। অৰুণ কুমাৰৰ শৈশৱ আন বহু শিশুৰ দৰে নাছিল। দৰিদ্ৰতাৰ কঠিন বাস্তৱতাই তেওঁৰ সপোনবোৰকো যেন সৰু কৰি পেলাইছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা ইমানেই দুৰ্বল আছিল যে অৰুণে মাত্ৰ ৪ৰ্থ শ্ৰেণীলৈকে পঢ়ি বিদ্যালয় এৰিবলগীয়া হৈছিল। এজন শিশুৰ বাবে যি সময়ত স্কুল, কিতাপ আৰু বন্ধুবৰ্গৰ মাজত ব্যস্ত হৈ থকাৰ কথা, সেই সময়তেই অৰুণে পৰিয়ালক সহায় কৰিবলৈ কামৰ সন্ধানত নামিবলগীয়া হৈছিল। শেষত তেওঁ ট্ৰাকৰ সহায়ক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ট্ৰাকৰ সৈতে আৰম্ভ হ'ল অৰুণৰ নতুন জীৱন। ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰা, ট্ৰাক চালকক সহায় কৰা আৰু কঠিন পৰিশ্ৰমৰ মাজেৰে পাৰ হৈছিল তেওঁৰ দিনবোৰ। এনে সময়তে তেওঁৰ চিনাকি হৈছিল ট্ৰাক চালক নেহৰুৰ সৈতে। অৰুণে মৰমেৰে তেওঁক মাতিছিল নেহৰু আন্না বুলি। দুয়োজনৰ মাজত গঢ়ি উঠিছিল এক আন্তৰিক সম্পৰ্ক। এদিন চাহ খোৱাৰ সময়ত নেহৰু আন্নাৰ সৈতে সাধাৰণ ধেমালিৰ মাজতে অৰুণে এনেদৰে হাঁহিবলৈ ধৰিলে যে সেই হাঁহি দেখি সকলোৱে হাঁহি পেলাবলৈ বাধ্য হৈছিল। সেই মুহূৰ্তটোৱে যে অৰুণৰ জীৱন আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত হৈ পৰিব, তেতিয়া হয়তো কোনেও কল্পনা কৰা নাছিল। অৰুণৰ সেই নিৰ্বেজাল, শিশুসুলভ আৰু প্ৰাণকোলা হাঁহিৰ ভিডিঅ'টো অনলাইনত শ্বেয়াৰ কৰা হ'ল আৰু তাৰপিছত ঘটিল এক আশ্চৰ্য ঘটনা। ভিডিঅ'টো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিল। অৰুণৰ হাঁহিত কোনো অভিনয় নাছিল কোনো কৃত্ৰিমতা, আছিল কেৱল এটা সাধাৰণ শিশুৰ প্ৰাণকোলা হাঁহি, আনন্দ। হয়তো সেইবাবেই দেশ বিদেশৰ অগণন মানুহ তেওঁৰ হাঁহিৰ সৈতে নিজকে সংযোগ কৰিব পাৰিলে। এটা সাধাৰণ চাহৰ বিৰতিৰ মুহূৰ্তই অৰুণক হঠাৎ সমগ্ৰ মানুহৰ মাজত চিনাকি কৰি তুলিলে। কিন্তু অৰুণৰ কাহিনীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধ্যায়টো এতিয়াহে আৰম্ভ হৈছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত তেওঁৰ দৰিদ্ৰতা আৰু কঠিন জীৱনৰ কথাও চৰকাৰৰ দৃষ্টিগোচৰ হয়। ৰাজ্য চৰকাৰে অৰুণৰ পৰিস্থিতিৰ বিষয়ে জানিব পাৰি তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে। ইয়াৰ ফলত অৰুণে ট্ৰাকৰ সহায়ক হিচাপে কৰা কঠিন জীৱন এৰি পুনৰ বিদ্যালয়লৈ উভতি যোৱাৰ সুযোগ লাভ কৰে। যি ল'ৰাই ৪ৰ্থ শ্ৰেণীৰ পিছতেই শিক্ষা এৰিবলগীয়া হৈছিল, সেই ল'ৰাজনেই পুনৰ স্কুলৰ ইউনিফৰ্ম পিন্ধি কিতাপ হাতত লৈ ছাত্ৰ হিচাপে নতুনকৈ জীৱন আৰম্ভ কৰিলে। এয়া আছিল তেওঁৰ বাবে দ্বিতীয়টো সুযোগ। আজিৰ অৰুণ আগৰ অৰুণ নহয়। এতিয়া তেওঁৰ সন্মুখত আছে এটা নতুন লক্ষ্য। তেওঁ মন দি পঢ়িব বিচাৰে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচাৰে আৰু শিক্ষা সম্পূৰ্ণ কৰি এটা সন্মানজনক কেৰিয়াৰ গঢ়িব বিচাৰে। ভাইৰেল ভিডিঅ'টোৱে তেওঁক পৰিচিত দিছে, কিন্তু অৰুণে জানে কেৱল পৰিচিতিয়ে জীৱন গঢ়িব নোৱাৰে। জীৱন গঢ়িবলৈ প্ৰয়োজন শিক্ষা, পৰিশ্ৰম আৰু নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ়তা। অৰুণে নিজৰ জীৱনত হোৱা এই পৰিৱৰ্তনৰ মাজতো নেহৰু আন্নাক পাহৰা নাই। কাৰণ সেই সাধাৰণ হাঁহিৰ মুহূৰ্তটো সৃষ্টি হৈছিল নেহৰু আন্নাৰ সৈতে থকা সেই বন্ধুত্বৰ পৰিৱেশেতেই। অৰুণৰ বাবে নেহৰু আন্না কেৱল এজন ট্ৰাক
চালক নহয়, তেওঁ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ অংশ। অৰুণে আশা কৰে যে আগন্তুক দিনবোৰতো নেহৰু আন্নাক তেওঁৰ জীৱনত এজন পথ প্ৰদৰ্শক হিচাপে থাকিব। অৰুণ কুমাৰৰ কাহিনীয়ে আমাক এটা কথা মনত পেলাই দিছে, জীৱন যিমানেই কঠিন নহওক কিয় এটা সুযোগ সকলো সলনি কৰিব পাৰে। এজন দৰিদ্ৰ শিশুৰ হাতত হয়তো মূল্যৱান বস্তু নাছিল, কিন্তু তেওঁৰ হাতত আছিল এটা অমূল্য সম্পদ, তেওঁৰ পাণ ফুলা হাঁহি। এটা হাঁহি ভাইৰেল হ'ল, এটা হাঁহিয়ে মানুহৰ হৃদয় জয় কৰিলে, আৰু সেই হাঁহিয়েই অৰুণক ট্ৰাকৰ পৰা বিদ্যালয়লৈ ঘূৰাই আনিলে। এই কাহিনী কেৱল অৰুণৰ নহয়, এই কাহিনী সেই সকলো শিশুৰ যিসকলে দৰিদ্ৰতাৰ বাবে নিজৰ সপোন ত্যাগ কৰিবলৈ বাধ্য হয়, আৰু ই আমাক সোঁৱৰাই দিয়ে এটা সুযোগ, এটা সহায় আৰু অলপ মৰমে এখন জীৱন নতুনকৈ লিখি দিব পাৰে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা বিষয়লৈ আকৌ লগ পাম। সকলোকে ধন্যবাদ।